কোৱা হয় স্ত্ৰীৰ মুখৰ কাৰণেই ধ্বংস হ'ল কুৰু বংশ, কিন্তু ইয়াৰ আঁৰৰ গভীৰ আধ্যাত্মিক সত্যটো কি? সঁচাকৈয়ে দ্ৰৌপদী দোষী আছিলনে? নে ইয়াৰ আঁৰত আছিল কৰ্ম আৰু অহংকাৰৰ এক অন্য খেল? নমস্কাৰ, মই দীপক শইকীয়া আৰু আপুনি চাই আছে আছামিজ কালচাৰ ওৱান। আমাৰ শাস্ত্ৰই কয়, শব্দ আৰু বাণীৰ হাতত সৃষ্টি আৰু ধ্বংস দুয়োৰে ক্ষমতা থাকে। কিন্তু আপুনি জানেনে, ইতিহাসৰ আটাইতকৈ ডাঙৰ যুদ্ধখন অৰ্থাৎ কুৰুক্ষেত্ৰৰ যুদ্ধৰ বীজ ক'ত ৰোপণ কৰা হৈছিল? কোনো অস্ত্ৰৰ দ্বাৰা নহয়, বৰঞ্চ এটা হাঁহি আৰু এটা মুখৰ বাক্যৰ দ্বাৰা। আজি আমি কথা পাতিম দ্ৰৌপদী বা পাঞ্চালীৰ জীৱনৰ সেইটো মুহূৰ্তৰ বিষয়ে, যাক লৈ যুগ যুগ ধৰি চৰ্চা হৈ আহিছে। গতিকে আহক আজি এই বিষয়ে গভীৰভাৱে আলোচনা কৰোঁ। ঘটনাটো আছিল ইন্দ্ৰপ্ৰস্থৰ মায়ামহলৰ। পাণ্ডৱসকলৰ ঐশ্বৰ্য দেখি দুৰ্যোধন ঈৰ্ষাত জ্বলি আছিল। সেই মায়ামহলৰ শিল্পকলা আছিল অদ্ভুত। য'ত পানী আছিল তাত শুকান মজিয়া যেন লাগিছিল, আৰু য'ত শুকান মজিয়া আছিল তাত পানী থকা যেন লাগিছিল। ভ্ৰমৰ বলি হৈ দুৰ্যোধনে শুকান মজিয়া বুলি ভাবি পটককৈ পুখুৰী এটাত ভৰি দিলে আৰু পানীত পৰি হাবুডুবু খালে। তেওঁৰ কাপোৰ তিতি গ'ল, অহংকাৰ ভাঙি চুৰমাৰ হ'ল। ঠিক সেই সময়তে ওপৰৰ ব্ৰাণ্ডাৰ পৰা এটা খিলখিলনি হাঁহি ভাহি আহিল। তেওঁ আছিল পাঞ্চালী। দুৰ্যোধনৰ সেই পুতৌ লগা অৱস্থা দেখি দ্ৰৌপদীয়ে নিজৰ হাঁহি ধৰি ৰাখিব নোৱাৰিলে। কেৱল হাঁহিয়েই নহয়, তেওঁ মুখৰ পৰা এটা বাক্যও ক'লে, অন্ধৰ পুত্ৰ অন্ধই হয়। এই এটা বাক্যই দুৰ্যোধনৰ বুকুত এপাত তীব্ৰ কাঁড়ৰ দৰে বিন্ধিলে। যিজন ব্যক্তি ইতিমধ্যে ঈৰ্ষাত জ্বলি পকি আছিল, তেওঁ সেই জুইকুৰা দ্ৰৌপদীৰ এই উপহাসে ঘিউ ঢালি দিলে। मैं तुम्हें कभी नहीं भूलूंगा पांचाली। এতিয়া আহক ইয়াক আমি আধ্যাত্মিক দৃষ্টিৰে বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ সনাতন ধৰ্মই আমাক বাক শুদ্ধি বা মুখৰ সংযমৰ শিক্ষা দিয়ে। দ্ৰৌপদী কোনো সাধাৰণ নাৰী নাছিল। তেওঁ আছিল যজ্ঞসেনী, যজ্ঞৰ জুইৰ পৰা জন্ম হোৱা পৰম বিদুষী নাৰী। কিন্তু সেই এটা মুহূৰ্তত তেওঁৰ মুখৰ পৰা ওলোৱা শব্দই তেওঁৰ অহংকাৰক প্ৰতিফলিত কৰিছিল। যেতিয়া আমি কাৰোবাৰ দুৰ্বলতা বা বিপৰ্যয়ক লৈ উপহাস কৰোঁ, তেতিয়াই ব্ৰহ্মাণ্ডই সেই ঋণ বা কাৰ্মিক একাউণ্ট আমাৰ নামত লিখি লয়। দ্ৰৌপদীৰ সেই হাঁহিটো কোনো সাধাৰণ হাঁহি নাছিল। ই আছিল অহংকাৰৰ হাঁহি। তেওঁ পাহৰি গৈছিল যে ভাগ্যৰ চকা ঘূৰোঁতে সময় নালাগে। ইয়াৰ পৰিণতি কি হ'ল? সেই অপমানৰ প্ৰতিশোধ ল'বলৈ দুৰ্যোধনে পাশা খেলৰ আয়োজন কৰিলে, আৰু সেই একেখন কুৰুসভাতে য'ত দ্ৰৌপদীয়ে দুৰ্যোধনক উপহাস কৰিছিল, তাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে জঘন্য কাণ্ড সংঘটিত হ'ল। চিন্তা কৰি চাওক, মুখৰ এটা শব্দৰ কুপ্ৰভাৱ কিমান ভয়াৱহ হ'ব পাৰে। বন্ধুসকল, এই কাহিনীটো কেৱল দাপৰ যুগৰে নহয়, আজি আমাৰ জীৱনতো এই প্ৰতি মুহূৰ্ততে ঘটি আছে। আজি ছ'চিয়েল মিডিয়াত আমি কাৰোবাৰ ভুল দেখিলে ট্ৰল কৰোঁ, হাঁহি উৰুৱাই দিওঁ। ঘৰত, অফিচত বা বন্ধুবৰ্গৰ মাজত আমি প্ৰায় এনে কিছুমান কথা কৈ দিওঁ, যিয়ে সন্মুখৰ মানুহজনৰ আত্মসন্মানত আঘাত কৰে। আমি ভাবোঁ, ধেৎ, মইচোন ধেমালিতেহে কৈছিলোঁ। কিন্তু মনত ৰাখিব, আপোনাৰ বাবে যিটো ধেমালি, সন্মুখৰজনৰ বাবে সেয়া মানসিক আঘাত হ'ব পাৰে। কুৰুক্ষেত্ৰ যুদ্ধ কোনো মাটিৰ টুকুৰাৰ বাবে হোৱা নাছিল। ই হৈছিল আঘাতপ্ৰাপ্ত অহংকাৰৰ বাবে, আৰু সেই অহংকাৰক জগাই তুলিছিল মুখৰ অসাৱধানী বাক্যই। গতিকে এই কাহিনীৰ পৰা আমি কি শিকিলোঁ? স্ত্ৰীয়েই হওক বা পুৰুষ, মুখৰ নিয়ন্ত্ৰণ হেৰুৱালে ধ্বংস নিশ্চিত।
কাৰোবাৰ পতনত কেতিয়াও হাঁহিব নালাগে, বৰঞ্চ সেই সময়ত নিজক সংযত ৰাখক আৰু সন্মুখৰ জনৰ প্ৰতি কৰোণাভাৱ ৰখাটোৱেই হৈছে প্ৰকৃত আধ্যাত্মিকতা। কথা কোৱাৰ আগতে দুবাৰ ভাবক, মোৰ কথাই কাৰোবাৰ বুকুত জুই জ্বলাব নে কাৰোবাৰ মন শান্ত কৰিব। আপোনাক দ্ৰুপদীৰ এই প্ৰসংগটোৱে কি শিক্ষা দিলে তলত কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে তেন্তে আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক। আকৌ লগ পাম এনে এক আধ্যাত্মিক কথাৰে। তেতিয়ালৈকে নিজক জানক, সংযত থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।